হ'ব নেকি কৰোনাৰ দ্বিতীয় ঢৌৰ সংক্ৰমণ সতৰ্কবাৰ্তা এইমছৰ লোকসভাৰ অধ্যক্ষৰ পাছত কৰোনাত আক্ৰান্ত হৈছে উত্তৰাখণ্ডৰ মুখ্যমন্ত্ৰী জনতা সান্ধ্য আইনৰ এবছৰ সম্পূৰ্ণ হ'ল কিন্তু এতিয়া প্ৰশ্ন উত্থাপিত হৈছে যে আকৌ উভতি আহিব নেকি বিগত বৰ্ষৰ মহামাৰীৰ সেই ভয়াবহ দিনবোৰ হয় দেশত ইতিমধ্যে আৰম্ভ হৈছে মহামাৰী কৰোনাৰ দ্বিতীয়টো ঢৌ আকৌ মহামাৰী কৰোনাৰ কবলত পৰাৰ পাছত এই অনাকাংক্ষিত সত্য স্বীকাৰ কৰে কৰ্ণাটকৰ স্বাস্থ্য মন্ত্ৰী কে সুধাকৰে কৰ্ণাটকত নতুনকৈ আক্ৰান্ত 1715 জন আক্ৰান্তৰ 60% বেংগালুৰু মহামাৰী কৰোনাই ইতিমধ্যে গ্ৰাস কৰিছে মহাৰাষ্ট্ৰ 24 ঘণ্টাত দেশত আক্ৰান্ত হৈছে 44951 জন লোক ইয়াৰে 30500 অকল মহাৰাষ্ট্ৰৰে মহামাৰীয়ে ইতিমধ্যে গ্ৰাস কৰিবলৈ লৈছে পঞ্জাৱ কেৰালা কৰ্ণাটক গুজৰাট আৰু মধ্যপ্ৰদেশ এই পৰ্যন্ত দেশত মুঠ নতুন আক্ৰান্তৰ 80% এই পাঁচখন ৰাজ্যৰ কৰোনাৰ ভয়াবহ এই সংক্ৰমণৰ বাবে 24 ঘণ্টা দেশত প্ৰাণ হেৰুৱাইছে 212 জন লোকে হঠাতে সক্ৰিয় ৰোগীৰ সংখ্যা বৃদ্ধি পাইছে 3,34,000লৈ পৰিস্থিতিৰ ভয়াবহতাক লৈ উদ্বিগ্ন হৈ পৰিছে এইমছ সুৰক্ষা বিধি নামানিলে কোভিডৰ দ্বিতীয় লহৰ অধিক বিপজ্জনক হৈ পৰিব দেশবাসী এই সতৰ্কবাণী দিল্লী এইমছৰ প্ৰধান ৰন্দীপ গুলেৰিয়াৰ কৰোনাৰ দ্বিতীয় ঢৌৰ খুন্দাত কেইবাখনো ৰাজ্য ধৰাশায়ী হোৱাৰ মাজতেই এই সতৰ্কবাণী শুনালে এইমছে সতৰ্কবাণী শুনোৱাৰ পাছতো ভোট যুদ্ধত নামি পৰা শাসক বিৰোধী দলৰ অধিকেই উলংঘা কৰি আছে কোভিড বিধি অৱশ্যে সংক্ৰমণৰ শৃংখল ভাঙিবলৈ মহাৰাষ্ট্ৰৰ 10খন জিলাত নৈশ সান্ধ্য আইন জাৰি পঞ্জাৱৰ 11খন জিলাত নৈশ সান্ধ্য আইন বন্ধ কৰি দিয়া হৈছে স্কুল কলেজ 11খন জিলাত গুজৰাটত হোলী উৎসৱৰ ৰাজহুৱা অনুষ্ঠানো নিষিদ্ধ মহাৰাষ্ট্ৰৰ 3খন চহৰত স্কুল কলেজ বন্ধ ঘোষণা আনহাতে 8ম শ্ৰেণীলৈ স্কুল কলেজ বন্ধ কৰি দিয়া হৈছে ৰাজধানী নতুন দিল্লীতো একেদৰে ৰাজস্থানত 8খন চহৰত সান্ধ্য আইন জাৰি ছত্তীশগড়তো দেওবাৰৰ পৰা বন্ধ কৰি দিয়া হৈছে স্কুল কলেজ নিউজ ডেস্ক ৰিপৰ্ট প্ৰাগ নিউজ